নমস্কাৰ। প্ৰথমে সংবাদ মাধ্যমৰ সাংবাদিক বন্ধুসকল, আমাৰ সদৌ অসম পঞ্চায়ত এণ্ড গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ দুখ আজি তেখেতসকলে আমাক চাবলৈ আহিছে। আমাৰ দুখ, আমি বিগত 17 বছৰ ধৰি নিষ্ঠাৰে গাঁও পঞ্চায়তসমূহৰ উন্নয়ন অতি উল্লেখনীয় ভূমিকা লৈ চৰকাৰৰ আঁচনিসমূহ ৰূপায়ণত আমাৰ এই ঠিকাভিত্তিক কৰ্মচাৰীসকলে যি ভূমিকা পালন কৰি আহিছে, কিন্তু প্ৰতি বছৰেই আমি আমাৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আহিছোঁ। চৰকাৰ তথা বিভাগীয়ক আমি বহুত কাকতি মিনতি কৰাৰ পিছতো আমাৰ এই অভাৱসমূহ, আমাৰ দাবী দুবাসমূহ পূৰণ কৰা নাই। আজি 17 বছৰেই আমাৰ কৰ্মচাৰীসকলে চৰকাৰ তথা বিভাগীয় ঊৰ্ধ্বতন কৰ্তৃপক্ষক আমি বিভিন্ন সময়ত দাবী দুবা দি আহিছোঁ যদিও আমাক আজিলৈকে কাণসাৰ কৰা নাই বা সঁহাৰি জনোৱা নাই। তাৰ পৰিপ্ৰেক্ষিতত আজি আমি মূল 4টা দাবী লৈ তেখেতসকলক অৱগত কৰিব ওলাইছোঁ। আমাৰ বৰ্তমান দৰমহাৰ উপৰিও ন্যূনতম 30,000 টকা এককালীন বৃদ্ধি কৰিব লাগে। প্ৰতি বছৰে ন্যূনতম 10% 10% স্থায়ী বেতন বৃদ্ধি কৰিব লাগিব। দীৰ্ঘদিনীয়া সেৱাৰে স্বীকৃতি হিচাপে 60 বছৰ আমাৰ চাকৰি বয়সলৈকে 60 বছৰ বয়সলৈকে আমাৰ চাকৰি সুনিশ্চিতকৰণ কৰিব লাগিব। HR পলিচি লাগু কৰিব লাগে। আজি আমাৰ আন্দোলনৰ 3য় দিন। এই 3য় দিনত আমি এই কাৰ্যসূচী শান্তিৰে আমি এই গণতান্ত্ৰিক ভিত্তিক আন্দোলনৰ কাৰ্যসূচীৰে আমি ঊৰ্ধ্বতন কৰ্তৃপক্ষক অৱগত কৰিবৰ কাৰণে ওলাইছোঁ। ধন্যবাদ। নমস্কাৰ। প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ। সদৌ অসম গাঁও পঞ্চায়ত ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ কঠীয়াতলী উন্নয়ন খণ্ডৰ ফালৰ পৰা প্ৰথমে আমাৰ উপৰোক্ত বক্তাই কৈছে যে আমি কি অসুবিধা আমি ভুগি আছোঁ গ্ৰামোন্নয়নৰ ক্ষেত্ৰত। গতিকে আমাৰ পঞ্চায়তৰ যিসকল ঠিকাভিত্তিক কৰ্মচাৰী আছে, তেওঁলোকে বিগত 17 বছৰ ধৰি বিভিন্ন চৰকাৰী আঁচনি যেনে NSAP হওক, MGNREGA আঁচনি হওক, PMAYG হওক, লগতে অৰুণোদয় বৰ্তমান চলি থকা ৰেচন কাৰ্ড, আপোনাৰ এনেধৰণৰ বিভিন্ন চৰকাৰী আঁচনি, যিবিলাক হিতাধিকাৰী আঁচনি হওক বা আমাৰ ৰাজহুৱা আঁচনি হওক, সেই সকলোসমূহ আমাৰ পঞ্চায়তৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে সুচাৰুৰূপে ৰূপায়ণ কৰি আছে। গতিকে আমি চৰকাৰক দাবী জনাইছোঁ যে আমাৰ ইতিমধ্যে যি 4টা চৰ্ত, সেই চৰ্তসমূহ আমাৰ দাবী হিচাপে অতি সোনকালে পূৰণ কৰিব লাগে আৰু আমাক আমাৰ যি কৰ্মচাৰীসকল আছে, যি দুখত ভুগি আছোঁ, আমি অতি সোনকালে আমাক ইয়াৰ পৰা পৰিত্ৰাণ কৰিব লাগে। এইখিনিয়ে। ধন্যবাদ।